কিন্তু লছ দেখুৱালে কি হ'ব বাইদেউ? তেতিয়া মই তাক ক'ব পাৰিম যে ব্যৱসায়ত লছ চলি আছে, এতিয়া ফুৰা চকাবোৰ বাদ দিব লাগে, কামত মন দিব লাগে, আৰু তেতিয়া এই বেমাৰ চেমাৰ এইবিলাকৰ এক্টিং নকৰিলেও হ'ব। মই তোমাক কোৱা নাছিলো বিভানে এতিয়াহে একো নকৰে, বিয়াৰ পাছত চাবা চব কৰিব, ঘৈণীয়েকে কষ্ট পাব বুলি। কিন্তু তুমি নাভাবিবা যে বিভানে মোৰ ওচৰলৈ আহি তোমাৰ হৈ ওকালতি কৰিব। নকৰে, সি মোক একো নকয়, সি মোক ভালদৰে বুজি পায়। মানিছোঁ, ধাৰত পোত গৈ থকা দেউতাকক তুমি পইচাৰে সহায় কৰি উদ্ধাৰ কৰিছা। তাৰ মানে এইটো নহয় যে তুমি নমামিক কিনি থৈছা। মোৰ বাবে তই যিটো চক্ৰবেহুত সোমাই পৰিছ তাৰ পৰা তই নিজেই উদ্ধাৰ হ'ব নোৱাৰ। তোক উদ্ধাৰ কৰিব বিভানে। চাবি, এদিন তোৰ বাবে বিভানে মাকৰ ওচৰত বিদ্ৰোহ কৰিব। কেনেকে বিভানে মোক ইমান কথা ক'ব পৰা হৈ গ'ল? ঘৈণীয়েকক পাই সি মাকক পাহৰি গ'ল একেবাৰে। সৰুৰ পৰা মই তাক ডাঙৰ কৰিছো। মোৰ চব কথাতে হাঁ কৰি থকা ল'ৰাটোৱে আজি ঘৈণীয়েকৰ কাৰণে মোকেই ডাঙৰ কথা ক'ব পৰা হৈ গ'ল। বেমাৰ হ'লে কি শুয়ে থাকিব লাগে নেকি? আৰু বেমাৰটো হোৱা নাই, অভিনয়হে কৰি আছে। অভিনয় কৰি আছে? অভিনয়হে কৰি আছে। বিভুক এতিয়াই মই এই কথা কমগৈ। ঘৈণীয়েৰৰ বেমাৰ কি হ'ল? তুমি একেবাৰে মাৰক পাহৰিয়ে গ'লা। তাইৰ বেমাৰ হোৱা নাই নহয়, তাই অভিনয়হে কৰি আছে। আৰু বেমাৰ যদি হৈছে ডাক্তৰে কি দৰৱ দি দিলে? অকল শুই থাকিবলৈহে দিছে যে। মই ভবাই নাছিলো বেমাৰ বুলি কৈ তাই তোমাক মোৰ বিৰুদ্ধে ফুচুলাব বুলি। নমামীয়ে মোক ফুচুলোৱা নাই। তুমি মোক টান কথা শুনাব পৰা হ'লা। নমামী, তোমাৰ সঁচাকে বেমাৰ হৈছেনে? কোৱা, হৈছে আইতা। সঁচা কথা কোৱা। মই সঁচাকৈয়ে কৈছোঁ আইতা। তোমাৰ শাহুৱে দেখোন বিভানক কৈ আছে তুমি বোলে বেমাৰ হোৱাৰ অভিনয় কৰি আছিলা। ব'লা, মোৰ লগত ব'লা। তুমি সঁচা কথা ক'ব লাগিব, নহ'লে বিভানে মাকৰ কথাকে বিশ্বাস কৰি থাকিব। ব'লা। তোমাৰ সঁচাকৈ বেমাৰ হৈছিল নে তুমি অভিনয় কৰি আছিলা? সঁচা কথা কোৱা মোক।
তোমাক মোৰ শপত সঁচা কথা কোৱা অঁ মই মিছা মাতিছিলোঁ মই অভিনয় কৰিছিলোঁ বেমাৰ হোৱাৰ মিছা কথা কিয় মিছা কথা ক'লা তুমি মোক কোৱা মায়ে মোক ক'ব দিছিলে কিয় মা নোকোৱা কিয় কিয় তুমি নৱমীক মিছা কথা ক'বলৈ দিছিলা কোৱা কি প্ৰয়োজন আছিল কি এনে স্বাৰ্থ পূৰণ কৰিলা নমামীৰ বেমাৰৰ দ্বাৰা মই বিচৰা নাছিলোঁ তুমি আৰু নমামী ফুৰিবলৈ যোৱাটো মই নোৱাৰো সেই ৰাতিৰ বাবেও মই তোমাৰ পৰা আঁতৰত থাকিব নোৱাৰো মনত পেলোৱাচোন সৰুৰ পৰা আজিলৈকে এদিনৰ কাৰণে হ'লেও মই তোমাক হেৰি আছোনে মা এই কথাটো মোক ক'লেও হয় তুমি ইমান ষড়যন্ত্ৰ ৰচিব লাগেনে আৰু নমামীতো যাবই বিচৰা নাছিল মইহে বিচাৰিছিলোঁ তুমি মোক নকলা কিয় নিজৰ স্বাৰ্থৰ বাবে তুমি এনেকুৱা এটা কাম কৰিব পাৰিলা মই এতিয়াহে বুজি পাইছোঁ তুমি নমামীক কিয় বোৱাৰী কৰিছা যাতে তুমি নমামীক তোমাৰ আঙুলিৰ মূৰত নচুৱাব পাৰা নিদিওঁ মই নমামীক তোমাৰ আঙুলিৰ মূৰত নচুৱাবলৈ নিদিওঁ সময় আহি গ'ল তৃতীয় আৰু অন্তিম ডাঙৰ চেষ্টাটো কৰাৰ সকলোবোৰ কথা মই তোক ক'ম মই সেইবোৰ নাজানো মই মাত্ৰ জানো বিবুৱেই মোৰ জীৱন তুমি অন্যায় কৰিছা নমামীৰ লগত অন্যায় নিদিওঁ মই নমামীক তোমাৰ আঙুলিৰ মূৰত নচুৱাবলৈ নিদিওঁ নহয় বিভান মায়ে মোক বহুত মৰম কৰে তুমি মনে মনে থাকা শুনিছা তুমি বিচৰাটোৱেই হ'ল আজি মোৰ ল'ৰাই তোমাৰ পক্ষ লৈছে মই নোৱাৰোঁ এইবোৰ সহ্য কৰিব সময় আহি গ'ল তৃতীয় আৰু অন্তিম ডাঙৰ চেষ্টাটো কৰাৰ সকলোবোৰ কথা মই তোক ক'ম যিবোৰ সত্য কিন্তু তোৰ পৰা লুকুৱাই ৰখা হৈছে
লগ পাই আছো তোক আজি বিভান। আজি প্ৰথমবাৰৰ বাবে বিপুৱে মোক এনেকুৱা ব্যৱহাৰ কৰিছে। তুমিও ভাল কাম কৰা নাই জানকী। যদি ইমানেই তোমাৰ ভয়, বিভানৰ বিয়া পাতি দিব নালাগিছিল। তুমি যদি বিভানক পোনপটীয়াকৈ এবাৰ ক'লাহেঁতেন যে তুমি বিয়া পাতিব নালাগে, সি একে আশাৰে ক'লে হয়, হ'ব মা। কিন্তু এতিয়া বিয়া পাতিছে যিহেতু ঘৈণীয়েকৰ প্ৰতি থকা তাৰ দায়িত্ব পালন কৰিবই লাগিব। মই সেইবোৰ নাজানো। মই মাত্ৰ জানো বিপুৱেই মোৰ জীৱন। তুমি অন্যায় কৰিছা নমামীৰ লগত। অন্যায়? মোৰ লগত কি অন্যায় হোৱা নাই? সকলোৱে মোৰ লগত অন্যায় কৰিছে। মোৰ স্বামীয়ে, মোৰ ভগৱানে। গতিকে ন্যায় অন্যায়ৰ কথা আপুনি মোক নকবই। আপুনি মোক স্বাৰ্থপৰ বুলি কওক, মই স্বীকাৰ কৰি ল'ম। লাঞ্ছনা দিয়ক, মই তাকো স্বীকাৰ কৰিম। কিন্তু মই মোৰ ল'ৰাক নিজৰ কৰি ৰাখিবলৈ যি কৰিব লাগে সকলো কৰিমেই। ক'ত আছা তুমি? আছো ক'ৰবাত। ঘৰলৈ নাহা কিয়? মায়ে চিন্তা কৰি আছে। নাযাওঁ মই সেইখন ঘৰলৈ। আৰু তুমিতো মোক কথাবোৰ খুলি ক'ব পাৰা। তোমাকো মই বেয়া পাইছোঁ। দুখবোৰ সুঁৱৰি কান্দি নাথাকিবা। তোমাৰ সৌভাগ্য যে বিভানৰ জীৱনত তোমাৰ স্থান মাকৰ সমকক্ষ। তুমিতো কথাবোৰ মোক ক'ব পাৰিলাহেঁতেন। মই কাকো ক'ব নোৱাৰো আইতা। পাৰিলেতো বিভানকে ক'লো হয়।
জীৱনে মোক কেনেকুৱা পৰিস্থিতিৰ মুখামুখি কৰাইছে য'ত মই নিজকে হেৰুৱাই পেলাইছোঁ। কেৱল ভাল লগা কিবা আছে যদি বিভানৰ মৰমবোৰ। দুখ নকৰিবা নমামি। শুনা, তোমাক কথা এটা কওঁ। বিভানে জীৱনত প্ৰথমবাৰৰ বাবে মাকক এনেকুৱা ব্যৱহাৰ কৰিছে। তেনেকুৱা নহয় যে সি আগতে মাকৰ ভুল কেতিয়াও দেখা নাই। এজনী ছোৱালী আছিল, মূৰ্ছনা। তুমিতো জানাই স্কুলীয়া দিনৰে সম্পৰ্ক আছিল সিহঁতৰ। মাকে ক'লে তাইক বিয়া কৰাব নোৱাৰো। এবাৰো মাকৰ লগত তৰ্ক নকৰিলে সি। এটা কথা মই তোমাক সম্পূৰ্ণ বিশ্বাসেৰে ক'ব পাৰোঁ, বিভানে নিজৰ জীৱনত মাকক যি স্থান দিছে সেই স্থান এতিয়া তোমাকো দিছে। দুখবোৰ সুঁৱৰি কান্দি নাথাকিবা। তোমাৰ সৌভাগ্য যে বিভানৰ জীৱনত তোমাৰ স্থান মাকৰ সমকক্ষ। বিভান, এই বিভান, বিভান, জীৱন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰিয়া